চতুৰ্থ স্তম্ভ আমাৰ ক'বলৈ গ'লে যুৱ প্ৰজন্মৰ বাবে আদৰ্শ আৰু চতুৰ্থ স্তম্ভক আমি সন্মান কৰাটো মই বুলিয়ে নহয় সকলোৰে কৰ্তব্য আৰু দায়িত্ব। আৰু শুনিবলৈ পাইছোঁ যে ভূপেন বৰা ডাঙৰীয়াই যে নিউজ লাইভ আৰু টাইম 8ক বেয়া দুৰ্ব্যৱহাৰ কৰিছে, গতিকে তেখেত বয়কট কৰিছে। তেখেতকতো প্ৰথমেই ক'ম তেখেত এজন অলপ পাগল বুলিয়ে ক'ব লাগিব। চতুৰ্থ স্তম্ভক কেনেদৰে সন্মান কৰিব লাগে আচলতে আমি তেখেতক ক'ব নালাগে, তেখেতে নিজেই জানিব লাগে। আৰু কথাটো হ'ল কি, মই এটা উদাহৰণ দিব বিচাৰিছোঁ যে নিউজ লাইভ আৰু টাইম 8 ভূপেন বৰা ডাঙৰীয়াক মই স্পষ্ট কৈছোঁ, এয়া হ'ল হাতী, আৰু হাতী সদায় আগে আগে গৈ থাকে আৰু কুকুৰে সদায় পিছে পিছে ভুকি থাকে, কিন্তু হাতীয়ে কেতিয়াও পিছলৈ উলটি নাচায়। সেই গতিকে ভূপেন বৰা ডাঙৰীয়াৰ বক্তব্যত কোনো প্ৰভাৱ নপৰে, মই এয়া স্পষ্ট কথা দিছোঁ। প্ৰথম কথা, মানুহ যেতিয়া অতি হতাশাগ্ৰস্ত হয়, তেওঁলোকে যদি আগতে গম পায় যে আমি সাংঘাতিক ধৰণে পৰাজয় বৰণ কৰিবলৈ গৈ আছোঁ, তেতিয়া এনেকৈ হতাশাত ভুগি মানুহে এনেধৰণৰ অতি দুৰ্ভাগ্যজনক সিদ্ধান্ত লয়। গতিকে কংগ্ৰেছ দলৰ পৰা যিটো বাৰ্তা আহিছে দুটাকৈ অসমৰ সংবাদ মাধ্যমক তেওঁলোকে বয়কট কৰাৰ সিদ্ধান্ত লৈছে, অতি সেয়া দুৰ্ভাগ্যজনক, নিন্দনীয়, ঘৃণাযোগ্য। কথা হ'ল আমি কোন নিউজ লাইভ কোন টাইম 8 বুলি আমি নাচাওঁ, আমি চাওঁ তেওঁলোক সংবাদকৰ্মী। আজি আপোনাৰ লগত মোৰ সম্পৰ্ক এটা আছে, আপুনি টাইম 8 নে নিউজ লাইভ নে কি হয় আপোনাৰ লগতো মই নাচাওঁ, আপোনাক চাওঁতে আপুনি এজন সংবাদকৰ্মী হিচাপে যদি আমাক যি ধৰণে সন্মান দিব লাগে সেইকণ সন্মান আপুনি দিওঁ। কথা হ'ল কি, আমি যেতিয়া আমি ভাল কাম কৰি আপোনালোকে প্ৰচাৰ কৰে, আমি বেয়া কাম কৰি আপোনালোকে প্ৰচাৰ কৰে। গতিকে আমি কোন দলৰ কি মানুহ আপোনালোকে চাই নলয়। কথা বৰ্তমান কলিয়াবৰ লোকসভা সমষ্টিত কংগ্ৰেছ অতি বেয়াকৈ পৰাজয় বৰণ কৰিবলৈ গৈ আছে, সেইটো কাৰণে তেওঁলোকে আগতীয়াকৈ এনেধৰণৰ বিভিন্ন ধৰণৰ কূট কৌশল কৰিছে। গতিকে তেওঁলোকৰ সিদ্ধান্তক আমি গৰিহণা দিছোঁ, নিন্দনীয়। গতিকে তেওঁলোকে সংবাদ মাধ্যম ভাগ কৰিবলৈ চেষ্টা নকৰিব, সকলো সংবাদ মাধ্যমক সমান চকুৰে চাওক। নিউজ লাইভ টাইম 8 বুলি কথা নাই, সকলো আমাৰ কাৰণে সমান। স্বাভাৱিকতে ভূপেন বৰাক আমি পাগল বুলি ক'ব লাগিব, তেওঁলোকে এনেধৰণৰ যদি কথাসমূহ কয়, ভাল মানুহ এনেকৈ ধৰণৰ কথা নকয়। গতিকে মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি মই নকওঁ, সেইটো তেখেতক ডক্টৰহে চাৰ্টিফিকেটখন দিব, কাৰণ মই ডক্টৰ নহয়। গতিকে পাগল বুলি মই অলপমান ক'ব পাৰিম এনেধৰণৰ কথা কোৱাৰ কাৰণে। গতিকে আশা ৰাখিম নিৰ্বাচনৰ পাছতে কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই অসমৰ বাহিৰলৈকে গৈ ভালকৈ চিকিৎসক ভাল কথা কওক। ইয়াৰ আগতেও তেওঁলোকে আঠখিলীয়া নামঘৰক লৈ বেয়াকৈ কৈছিলে, গোলাঘাটৰ মানুহ এটা চেণ্টিমেণ্ট আছেই, তেনেধৰণৰ মানুহকতো অকণ আমি পাগল বুলি ভাবিবই লাগিব। গতিকে ধৰ্মীয় অনুষ্ঠানটো যদি ইমান বেয়াকৈ কয়, গতিকে আমি আশা কৰিম ইলেকশ্যনৰ পাছতে ভূপেন বৰাই চিকিৎসা কৰক, ভাল হওক, তাৰে কামনা কৰিছোঁ। এনেও তেওঁ দলটো শেষেই কৰিলে। যি সংবাদ মাধ্যম তাত কংগ্ৰেছ দলে যি কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই যি ঘৃণনীয় মন্তব্য আগবঢ়াইছে, তাক আমি প্ৰথমতে যুৱ মঞ্চত মই প্ৰতিবাদ কৰিছোঁ। নিন্দনীয় যে যি মন্তব্য দিছে তাক আমি ঘূৰ বিৰোধ কৰিছোঁ। আৰু তেখেতে এজন এটা দলৰ প্ৰতিনিধি হিচাপে এই কথা যে কোনোবা এজন সংবাদ মাধ্যমে নিৰপেক্ষভাৱে আমাৰ প্ৰচাৰসমূহ কৰি থাকে, এই নিৰপেক্ষ প্ৰচাৰসমূহত কৰি থাকোঁতে তেওঁলোকে এই ঘৃণনীয় মন্তব্য দিব নালাগে। আচলতে তেখেতৰ বিবেক বিবেচনা আৰু চিন্তা শক্তি কিছু দুৰ্বল হৈছে বুলি অনুভৱ হৈছে। আৰু যিহেতু দেখিছে আপোনালোকে প্ৰত্যেক দিনাই হাজাৰ হাজাৰ লোকে কংগ্ৰেছৰ পৰা আহি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰি আছে। তেখেত শূন্য এটা ৰাজনৈতিক দললৈ পৰিণত হৈছে। ৰাজ্যত নিৰ্বাচনী জ্বৰ, পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট, নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ, টাইম 8ৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে, পাৱাৰ্ড বাই ডেটামেশ্যন।